কৰিব তেখেতসকল ক্ৰমান্বয়ে পতাকা উত্তোলন থলীলৈ আগুৱাই আহিছে অসম আৰক্ষী জনহিত জনসেৱক এই মূলমন্ত্ৰে ৰাজ্যখনৰ আইন শৃংখলা সুনিয়ন্ত্ৰিত কৰি ৰাখি জনসাধাৰণক নিৰাপদে জীৱন নিৰ্বাহ কৰাৰ ক্ষেত্ৰত তেখেতসকলৰ অৰিহণা অৱদানিত অসম আৰক্ষী ৰেডিঅ' অৰ্গেনাইজেশ্যনৰ প্ৰধানজ্যোতি গগৈ চাব ইন্সপেক্টৰ তেখেতৰ নেতৃত্বত তেখেতৰ দৰে অভিবাদন প্ৰদান কৰিছে সাংবাদিক মুখ্য অতিথি মহোদয় এয়া অমৰনাথ ৰথ বিকাশৰ নেতৃত্বত ডিষ্ট্ৰিক্ট এক্সিকিউটিভ ফ'ৰ্চৰ দল জিলা দেহৰক্ষী বাহিনী চাব ইন্সপেক্টৰ অৰুণজ্যোতি কছাৰীৰ নেতৃত্বত অভিবাদন প্ৰদান কৰিছে মুখ্য অতিথি মহোদয় এয়া গোবিন্দ বৰাৰ নেতৃত্বত ডিষ্ট্ৰিক্ট ওমেন পুলিচ কনষ্টেবলৰ দল ঐক্য আৰু শৃংখলা ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী জেংলাই মুখ্য মহাবিদ্যালয় পবিত্ৰ দেউৰীৰ নেতৃত্বত চিম্পী মিলিৰ নেতৃত্বত এয়া মাজুলী কলেজ NCC দল Unity and discipline. Middle school নেতৃত্বত চেঙাইমুখ কলেজ 51 আসাম এয়াৰ ফ'ৰ্চ স্কোৱাড্ৰন NCC এয়া মঞ্জুৰাণী চেণ্টাৰ নেতৃত্বত ৰঙাচাৰী কলেজৰ 51 আসাম এয়াৰ ফ'ৰ্চ স্কোৱাড্ৰন NCC অজিত দাসৰ নেতৃত্বত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী দল আউনীআটী এম চন্দ্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুল প্ৰশান্ত পায়নৰ নেতৃত্বত মধ্য মাজুলী পাৰিজাত হাইস্কুলৰ NCC দল ভাগ্যশ্ৰী দাসৰ নেতৃত্বত গড়মূৰ শ্ৰী শ্ৰী পীতাম্বৰী হাইস্কুল গাইড এয়া ডিপ্ল'মা পামিগামৰ নেতৃত্বত মাজুলী আউনীআটী হেমচন্দ্ৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ গাইড দল